এভৰিৱান ওয়েলকাম টু ইকুইপাৰ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো সকলোৱে টিএনখন দেখি পেলাই গমে পাই গৈছে সকলোৰে বাবে ভাল খবৰ এসএসসি আমাৰ নতুনকৈ এটা নিযুক্তি আমাৰ আৰম্ভ হৈ গৈছে এসএসসি নতুনকৈ নটিফিকেশন ওলাই দিছে আমাৰ এসএসসি এমটিএস এক্সামটোৰ হয়তো বহুতে গম নাপায় যে এসএসসি এমটিএস কি হয় এসএসসি যদি আমি লেভেলত ক'ব যাওঁ এসএসসিৰ মেইনলি এনেটো এক্সাম বহুত হয় তাৰ ভিতৰত মেইনলি তিনিটা এক্সাম থাকে এটা থাকে এমটিএস এটা থাকে সিএইচএসএল আৰু এটা থাকে সিজিএল সকলোৱে জানিব লাগে এটো হৈছে এসএসসিৰ লগো আৰু যিসকলে গম নাপায় প্ৰথমবাৰৰ কাৰণে চাই আছে যিসকলে ভাবি আছে যে অকল অসম চৰকাৰৰহে চাকৰি ওলাই অকল অসম চৰকাৰৰহে এডিআৰই আছে বা আসাম পুলিচ আছে ডিএমই আছে বেলেগ এক্সাম তেনেকুৱা নাই তো সিহঁতৰ কাৰণে সকলে জানি থোৱাটো ভাল যে এসএসসিও আমাক কি কৰে নতুন নতুন ৰিক্ৰুটমেন্ট কিছুমান আহি থাকে তাৰ ভিতৰত এটা আহিব আমাৰ সিজিএল ঠিক আছে এটা আহিব সিজিএল এটা আছে আমাৰ সিএইচএসএল ঠিক আছে আৰু এটা আছে আমাৰ এমটিএস তো এই তিনিটা এক্সাম মেইনলি এসএসসি এ কন্ডাক্ট কৰে আৰু ইয়াৰে লগত এনেকুৱা নহয় যে এই তিনিটাই হয় আৰু বহুত কিবা কিবি এক্সাম থাকে কিন্তু তাৰ ভিতৰত এই তিনিটা এক্সাম সকলোতকৈ বেছি হাইলাইটত থকা কি হয় সিজিএল মানে হৈছে গ্ৰেজুৱেট লেভেল এক্সাম ঠিক আছে কম্বাইন্ড গ্ৰেজুৱেচন লেভেল এক্সাম হৈছে তাৰে কি হয় আমাৰ যিসকল ষ্টুডেন্টে গ্ৰেজুৱেচন কমপ্লিট কৰিছে সিহঁতে এপ্লাই কৰিব পাৰে আৰু যিসকল ষ্টুডেন্টে সিএইচএসএল দিব অৰ্থাৎ যিসকল ষ্টুডেন্টে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে এইচএস পাছ কৰিছে এইচএস পাছ কৰাৰ পাছত সিহঁতে চাকৰিৰ কাৰণে পঢ়ি আছে তো সিহঁতৰ কাৰণে সিএইচএসএল এক্সামটো হয় লগতে যিসকল ষ্টুডেন্টে অনলি মেট্ৰিক পাছ ক্লাছ 10 যদি তোমালোকে অকল ক্লাছ 10 পাছ কৰিছা তেতিয়াও তোমালোকে এই এসএসসি এমটিএস পৰীক্ষাটো দিবলৈকে পাৰিবা ঠিক আছে এই এক্সামটোৰ আমি গোটেইখিনি কথা আলোচনা কৰিম আজিৰ এই ক্লাছটোত এক্সামৰ ডেট কেতিয়া হ'ব কি আছে এক্সামৰ গোটেইখিনি কথাই তো একদম প্ৰথমতে নটিফিকেশনখন তোমালোকে ইয়াতে ভালদৰে মন কৰিলে দেখিবা ইয়াতে ডেটছ খিনি মেনশন আছে গোটেইখিনি আমাৰ অনলাইন এপ্লিকেশন সাবমিট কৰাৰ ডেট ইয়াতে দিছে 26 তাৰিখৰ পৰা অহা মাহৰ 27 তাৰিখলৈকে ঠিক আছে তো অহা মাহৰ 27 নহয় 24 তো অহা মাহৰ 24 ৰ আগত তোমালোকে ইয়াৰে গোটেইখিনি এপ্লিকেশন ফৰ্ম সাবমিট কৰিব লাগিব তাৰ পাছত তোমালোকে নোৱাৰিবা লগতে ইয়াতে পেমেন্টৰো লাষ্ট ডেট দিয়া আছে অনলাইন এপ্লিকেশন সাবমিটৰ ডেট আৰু লগতে লাষ্ট ডেট অফ মেকিং অনলাইন ফিজ পেমেন্ট ইয়াতে একদমে নেগলিজিবল পেমেন্ট হয় 100 টকা এটা দিলে হ'ল ₹100 100 টকা এটা দি পেলাই তোমালোকে ফৰ্ম ফিল কৰিব পাৰিবা তাৰ ভিতৰত যিখিনি আমাৰ ফিমেল ক্যান্ডিডেট আছে সিহঁতৰ কাৰণে মোস্ট প্ৰবাবলি ফ্ৰী আছে ঠিক আছে ফিমেল ক্যান্ডিডেটৰ কাৰণে ফিজ পে কৰিবও নালাগে এতিয়া ইয়াৰে পাছত যদি আমি চাও আৰু ইয়াতে ইম্পৰ্টেন্ট কি আছে বা ইয়াতে দুটা নাম দিয়া আছে এটা দিয়া আছে মাল্টিটাস্কিং ষ্টাফ আৰু এটা দিয়া আছে হাৱালদাৰ এটা হাৱালদাৰটো অকমান বেলেগ হয় তাত আমাৰ হেইটো এক্সামৰ কথা আমি পিছত কেতিয়াবা আলোচনা কৰিম বৰ্তমানৰ কাৰণে এইটো এক্সামৰ প্ৰচিডিউৰটো বেলেগ এই নটিফিকেশনটো দেখি পেলাই চাগে বহুতে ভাবিছে ইয়াতে চোন ফিজিক্যাল টেষ্টও আছে কিন্তু ফিজিক্যাল টেষ্টটো হৈছে হাৱালদাৰৰ কাৰণে ঠিক আছে এই যোনটো হাৱালদাৰৰ ভ্যাকেন্সি আছে হেইটোৰ কাৰণে ফিজিক্যাল টেষ্ট তো তোমালোকে ইয়াতে লিখা আছে এটা আহিব আমাৰ কম্পিউটাৰ টেষ্ট আৰু এটা আহিব ফিজিক্যাল টেষ্ট হেইটো আহিব হাৱালদাৰৰ কাৰণে বাকি যিখিনি মাল্টিটাস্কিং ষ্টাফ আছে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে কিন্তু আমাৰ কোনো ধৰণৰ ফিজিক্যাল টেষ্টৰ প্ৰয়োজন নাই বহুতে হয়তো নটিফিকেশনখন নিজৰ ফালৰ পৰা পঢ়িছে আৰু পঢ়ি পেলাই ফিল কৰিছে যে এইবাৰ চোন অকমান ডিফাৰেন্ট কাইন্ড অফ আমাৰ নটিফিকেশন দিলে ৰুলছ বিলাক চেঞ্জ হ'ল তো তেনেকুৱা একো হোৱা নাই আগৰ নিচিনাই আছে জাস্ট তোমালোকে এই হাৱালদাৰৰ পইণ্টটো অলপমান নেগলেক্ট কৰিলে হ'ল বৰ্তমানৰ কাৰণে ঠিক আছে এটা নেক্সট যদি চাও আমাৰ মাইন্ডত কি কি কোৱেশ্চন থাকিব আমাৰ মাইন্ডত মেইনলি কোৱেশ্চন থাকে কি আমি কিবা এটা এক্সাম দিয়াৰ আগত মই সকলোৰে পৰা বিচাৰো আমি কিবা এটা এক্সাম দিবলৈ গৈ আছো ঠিক আছে আমাৰ এইখিনিতো কনফিডেন্স থাকিব লাগিব ন যে মই চাকৰিটো পাম মই এক্সামটো ক্লিয়াৰ কৰিব পাৰিম মই এই যে পৰীক্ষাটো দি আছো পৰীক্ষাটোৱে আমাক মোৰ ক্লিয়াৰ হৈ যাব মই আজিৰ পৰা 1 বছৰ পিছত এইটো চাকৰি পাই যাম তো সেইখিনি বস্তু কনফিডেন্স যদি আমাৰ মনত নাই আমি যদি গমেই নাপাও যে এক্সামটো মই দিলে কি হ'ব কিমান মাৰ্ক পাব লাগিব কি কৰিব লাগিব বা এপ্লাই কৰাৰ পাছত কেনেকুৱা ধৰণৰ জবটো হ'ব তো এইখিনি কথা গম নোপোৱালৈকে আমাৰ পঢ়াটো ইচ্ছা নাযায় বা আমাৰ একো ভিজন নাথাকে আমাৰ সন্মুখৰ একো নাথাকে প্ল্যান নাথাকে একো কিন্তু ইয়াতে আমাৰ এই গোটেইকেইটা কোৱেশ্চন যদি আমি এবাৰ গম পাই যাও এইকেইটা কোৱেশ্চন হয়তো আমাৰ মাইন্ডত আহে এইখিনি কোৱেশ্চন আমি গোটেইখিনি জানাৰ পাছত আমাৰ নিজৰ মনৰ এটা কনফিডেন্স আহিব যে মই পাৰিম ঠিক আছে যিসকল ষ্টুডেন্টে বিচাৰি আছে যে মোক ইনষ্টেন্টলি চাকৰি এটা লাগে মই নেক্সট এডিআৰই লৈকে ৰখিবৰ ইচ্ছা নাই মোক এইবাৰে চাকৰি এটা লাগে মোক জলদি লাগে তো এসএসসি এমটিএস তোমালোকৰ কাৰণে মই ভাবো বেষ্ট এক্সাম হ'ব আৰু ইয়াতে কোনো এনেকুৱা লিমিট নাই যে আপাৰ এজ লিমিট আছে ঠিক আছে আপাৰ এজ লিমিট নাই তোমালোকে এনেকুৱা বোলে গ্ৰেজুৱেচন কৰিলে এইটো এপ্লাই কৰিব নোৱাৰিবা গ্ৰেজুৱেচন কৰা ষ্টুডেন্টেও পাৰিব আৰু অনলি 10th পাস ষ্টুডেন্ট খিনিও পাৰিব ঠিক আছে তুমি যদি বোলে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছা পিজি পোস্ট গ্ৰেজুৱেচন কমপ্লিট কৰিছা বাট ষ্টিল তোমাক যিকোনো এটা জব হলে হ'ল তোমাক এটা এক্সাম এটা ক্লিয়াৰ কৰিব লাগে নিজৰ কনফিডেন্সৰ কাৰণে বা চাকৰি এটা তোমাক একদম বেডলি প্ৰয়োজন আছে তো তুমি তেতিয়াও এপ্লাই কৰিব পাৰিবা আৰু যদি তুমি বোলে অনলি 10th পাস হয় তেতিয়াও এপ্লাই কৰিব পাৰিবা তো দুইটা ইয়াতে পসিবিলিটিজ আছে আমাৰ এডিআৰই নিচিনা নহয় যে তোমালোকে গ্ৰেজুৱেচন থাকিলে 4th গ্ৰেডত এপ্লাই কৰিব নোৱাৰা তেনেকুৱা নহয় এটা আমাৰ যিকোনো ষ্টুডেন্টে এপ্লাই কৰিব পাৰে এটা সেকেন্ড কথাটো হ'ল এলিজিবিলিটি আমি গম পাই গলো যে মিনিমাম 10 পাস হলে আমি এপ্লাই কৰিব পাৰিম সেকেন্ড কোৱেশ্চনটো এক্সামত কি আহিব এক্সাম ডিটেইলছটো কওকচোন
আমি এলিজিবিলিটি বুজি পালো যে আমি এলিজিবল হয় নে আমি গম পালো আমি এটা এক্সামত কি আহে তো এক্সামৰ কাৰণে একদম প্ৰথমতে মই দেখাই দিছো এক্সামত তোমালোকৰ সকলোকে ভাল খবৰটো হৈছে আমাৰ অসমৰ ষ্টুডেন্ট খিনিৰ কাৰণে অসমীয়াটো আমি কুৱেশ্যন দেখা পাম এক্সামত কি আছে অসমীয়াটো আহিব একদম প্ৰথম পইণ্টটো ইয়াতে লিখা আছে কোনকেইটা ল্যাঙ্গুৱেজত হ'ব 13টা ৰিজনাল ল্যাঙ্গুৱেজত হ'ব আৰু 13টাৰ ভিতৰত অসমীয়াটো আমাৰ 1 নম্বৰতে আছে মানে এক্সামত তোমালোকে পেপাৰখন অসমীয়াটো দেখা পাবা এনেকুৱা নহয় যে আমি হিন্দীত পঢ়িব লাগিব ইংৰাজীত পঢ়িব লাগিব কুৱেশ্যন বুজি পাওঁতে টাইম লাগিব একদম তেনেকুৱা নহয় তোমালোকে অসমীয়াত পুরো পারফেক্টলি কোয়েশ্চন বিলাক দেখিবা ওকে নেক্সট আমাৰ কি দিয়া আছে নেক্সট আমি যদি চাও এইখন হৈছে আমাৰ মার্ক ডিস্ট্রিবিউশন আমি এক্সামৰ সিলেবাস ইয়াতে আমাৰ কি আছে কোনটো সেকশনৰ কিমান মার্ক আহিব কিমান মার্ক আমাৰ কিমান খিনি সময়ত কৰিব লাগিব গোটেইখিনি কথা ইয়াতে মেনশন কৰা আছে ইয়াতে তোমালোকে দেখিবা ইয়াতে প্ৰথম সেশনটো আছে সেশন 1 এটা আছে সেশন 2 এটা আছে সেশন 1ত কি আহিব নিউমাৰিকেল এণ্ড ম্যাথমেটিক্যাল এবিলিটি ঠিক আছে মানে মেথছৰ কোৱেশ্চন আহিব যেটো তোমালোকে অলৰেডি অকমান অৱগত এডিআৰই হওক আসাম পুলিচ হওক সেইবিলাকৰ অলৰেডি এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে আৰু লগতে ৰিজনিংৰ এটা এবিলিটি আছে প্ৰবলেম সলভিং ৰিজনিংটো ম্যাথছ মানে ৰিজনিং ঠিক আছে তো ম্যাথছৰ কোৱেশ্চন ইয়াতে কিমানটা আছে 20টা কোৱেশ্চন ঠিক আছে ইয়াতে যোনটো 20 লিখা আছে এটো বুজাইছে 20টা কোৱেশ্চন ম্যাথছৰ আহিব আৰু লগতে বাকি কি হ'ব 20টা কোৱেশ্চন ম্যাথছৰ আহিব আৰু 60 নম্বৰ আছে 20টা কোৱেশ্চন 60 নম্বৰ মানে ইচ কোৱেশ্চনত 3 মাৰ্ক কয় ঠিক আছে এটা কোৱেশ্চনৰ নম্বৰ কিমান এটা কোৱেশ্চনৰ মাৰ্ক আছে 3 নম্বৰ কয় 3 মাৰ্ক কয় এটা কোৱেশ্চনৰ 20টা কোৱেশ্চনত 60 নম্বৰ তাৰ পিছত ৰিজনিংৰ হে একে 20টা কোৱেশ্চন আছে 60 মাৰ্ক আছে তাৰ পাছত আমি যদি জেনাৰেল এৱাৰনেছৰ কথা কওঁ কারেন্ট এফেয়ার হওক জিকে এটো জেনারেল নলেজ বুলি কলে ভুল নহয় জেনারেল এৱাৰনেছৰ আমাৰ 25টা কোৱেশ্চন থাকিব 3 মাৰ্ক কৈ আছে তো 75 মাৰ্কস ঠিক তেনেদৰে ইংলিছৰ কিমানটা আছে ইংলিছ ল্যাঙ্গুৱেজ আৰু কম্প্ৰিহেনশন সকলোৱে জানা এটা প্যাৰাগ্ৰাফ এটা দি দিব তাৰ ওপৰত বেস কৰি আমাক কোৱেশ্চন দিব তো আমাৰ ইংলিছ কম্প্ৰিহেনশন আৰু ল্যাঙ্গুৱেজৰ ওপৰত আমাৰ 25টা কোৱেশ্চন আছে অৰ্থাৎ 75 মাৰ্কস আছে আৰু ইয়াতে যদি টাইমিং চোৱা টাইমিং তোমালোকে দেখিবা এৰে 45 মিনিটস টাইম দিছে ম্যাথছ এণ্ড ৰিজনিংৰ খিনিৰ কাৰণে আৰু জিএ আৰু জেনাৰেল ইংলিছৰ কাৰণে আমাক কিমান সময় দিছে 45 মিনিটস আৰু টাইম ডিউৰেশনটো ফৰ অল 4 পাৰ্টস চাৰিটা পাৰ্টৰ মানে টোটাল কিমান হ'ব ইয়াতে আছে 45 ইয়াতে 45 মানে 90 মিনিটস আমি এক্সামত 90 মিনিট সময় পাম ঠিক আছে 90 মিনিট সময় পাম কোৱেশ্চন কিমানটা আছে তো ইয়াতে মন কৰিলে দেখিবা ইংৰাজীৰ আছে 25টা জিএৰ আছে জেনাৰেল এৱাৰনেছৰ 25টা মানে 50টা হ'ল 60 70 80 90 মানে 90টা কোৱেশ্চন আছে 90টা আৰু লগতে 90 মিনিট আমাৰ হাতৰ সময় আছে ওকে 90টা কোৱেশ্চন 90 মিনিট সময় এটা কথাটো হ'ল সিলেবাস আমি দেখিলো আমি গম পালো যে কোনটো বস্তুৰ পৰা কিমান কোৱেশ্চন আহিব কিমান মাৰ্কৰ কোৱেশ্চন আহিব এইখিনি আমি গম পালো হয় না ম্যাথছৰ কিমান আহিব ৰিজনিংৰ কিমান আহিব জিকেৰ কিমান আহিব আৰু ইংলিছৰ কিমান কোৱেশ্চন আহিব আমি গম পাই গলো প্ৰথম কোৱেশ্চন আমাৰ মাইন্ডত কি আছিল আমি যিকোনো এটা এক্সাম দিয়াৰ আগত মই সকলোৰে পৰা বিচাৰো যিকোনো এটা এক্সাম দিয়াৰ আগত আগতে এক্সামটোৰ অকনমান এনালাইজ কৰিব লাগে এক্সামটোত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইটো পিছৰ কথা তাৰ আগতে সিলেবাসখন তাত কেনেকুৱা ধৰণৰ কি হয় গোটেইখিনি কথা তো প্ৰথমতে আমি গম পালো যে আমি এলিজিবল কাৰণ আমি 10 পাস কৰিছো যদি 10 পাস কৰিছো এপ্লাই কৰিব পাৰিম সেকেন্ড কথাটো হৈছে এক্সাম ডিটেইলছৰ আমাৰ কি আছে এক্সামৰ আমাৰ 4টা পাৰ্টৰ কোৱেশ্চন আহিব ম্যাথছ থাকিব ৰিজনিং থাকিব ইংলিছ থাকিব আৰু জিকে থাকিব তো গোটেই কেইটাৰ কোনটো চেপ্টাৰৰ কিমান কোৱেশ্চন থাকিব সেইখিনি আমি আলোচনা কৰিলো এটা থাৰ্ড পইণ্টটো হৈছে সিলেবাসখন আলোচনা কৰাৰ পিছত এবাৰ আহিল কাট অফ যে আমি মাৰ্ক কিমান পাব লাগিব বাৰু বুজি পালো যে আমাৰ সিলেবাসখনৰ এইখিনি আছে এতিয়া এইখিনিৰ পৰা আমি কিমান মাৰ্ক পাব লাগিব হন চোৱা আমি আমাৰ হয়তো কিছুমান এনেকুৱা ষ্টুডেন্ট আছে যোনে ম্যাথছ কৰি ভাল নাপায় কোনোবা এনেকুৱা আছে যোনে ইংলিছ ভাল নাপায় জিকে ভাল নাপায় তো সবৰে বেলেগ বেলেগ প্ৰায়োৰিটিজ থাকে তো আমি যদি ম্যাথছ ভাল নাপাও তেতিয়াহ'লে আমি বাকিখিনি সাবজেক্টৰ বেছিকৈ স্কোৰ কৰিব লাগিব মাৰ্ক আনিব লাগিব এটা কাট অফ কিমান যায় কিবা সেকশনাল কাট অফ আছে জানো ফার্স্ট কথা সেকশনাল কাট অফ ইয়াতে নাই ঠিক আছে মানে আমি এনেকুৱা কোনো কথা নাই যে গণিতত 20ৰ ভিতৰত 2 পাবই লাগিব তেনেকুৱা কোনো কথা নাই তোমালোকে যদি গণিতত বোলে 20ৰ ভিতৰত 0 পাই গলা বাকি কেইটাত বোলে ফুল মাৰ্কস পালা আৰু তথাপিতো চাকৰি পাবা যদি তোমালোকে ইংৰাজীত 0 মাৰ্ক পালা কিন্তু বাকি কেইটাত ভাল মাৰ্ক পাই গলা তেতিয়াও তোমালোকে চাকৰি পাৱাৰ সম্ভাৱনা আছে ঠিক আছে এনেকুৱা কোনো কথা নাই যে গোটেইখনো পাস কৰিব লাগিব হেনেকুৱা ৰুল নাই আৰু সেকেন্ড পইণ্টটো হৈছে ইয়াতে আমাৰ যদি কাট অফৰ কথা কওঁ কাট অফৰ যদি কথা কওঁ মই ইয়াতে লিখি দিছো কাট অফ আমি যদি লাষ্ট ইয়াৰৰ কথা কওঁ লাষ্ট ইয়াৰৰ যদি কম্পেয়াৰ কৰো লাষ্ট ইয়াৰ কাট অফ আছিল আমাৰ অসমৰ কথা কৈছো দেই অসমৰ কাট অফ আছিল 135 ঠিক আছে এইটো আছিল অসমৰ কাট অফ ঠিক আছে অসমৰ কাট অফ কিমান আছিল 135 আৰু লগতে যদি অল ইন্ডিয়া বেসিছত চাও হেতু আছিল 145 তো অসমৰ কাট অফ আছিল 135 আৰু অল ইন্ডিয়া বেসিছত চালে আহিব 145 ঠিক আছে 45 তো আমি 44 বনাই দিলো ঠিক আছে 44 এপ্ৰক্সিমেটলি হয় 44 পইণ্ট সামথিং আছিল তো 45 বাৰু তো এটা কথাটো হল কি আমি যদি কাট অফ চাও তেতিয়ালে লাষ্ট ইয়াৰৰ কাট অফ আছিল 135 অসমৰ 144 আছিল অল ইন্ডিয়া বেস এতিয়া 135 মার্কস পাবলৈ হলে কিমানটা কোৱেশ্চন কাৰেক্ট কৰিব লাগিব
এটা assumption লাগিব ন আমি এক্সাম এটা দিয়াৰ আগত আমাক এটা অনুমান এটা লাগিব যে আমি কিমান মান মাৰ্কস স্কোৰ কৰিব লাগিব মিনিমাম এটা যোৱাবাৰ যিমান কাট অফ গৈছিলে সেইটো এইবাৰৰ কাৰণে মিনিমাম মাৰ্ক হ'ব ইট চিয়ৰ আমাৰ কাৰণ কাট অফটো এভৰি ইয়াৰ অলপ অলপ হলেও ইনক্ৰিজ হয় কাট অফ বিলাক বহুত সহজত মানে ডাউনৰ ফালে নাযায় ইন জেনেৰেল কেতিয়াবা সেই ডাউনত যে যদি পেপাৰখনৰ ষ্টেণ্ডাৰ্ডটো খুব টান আহি যায় বহুত বেছি টান পেপাৰ আহিলে ডাউনত গুচি যায় বাকি এভাৰেজ আমাৰ কি হ'ব কাট অফটো যোৱাবাৰ যিমান আছিলে এইবাৰো সিমান বা তাতকৈ অকমান বেছি থাকিব পাৰে মানে প্লাছ মাইনাছ 5 হয়তো 140 হ'ব পাৰে নহলে 130 হ'ব পাৰে তাতকৈ বেলেগ নহয় এতিয়া 135 যিজন লৰাই পাইছে সেই লৰাজনে কিমানটা কাৰেক্ট এনসাৰ কৰিব লাগিব যিহেতুকে এটা কুৱেশ্যনত 3 মাৰ্ক কৈ আছে মানে লৰাজনে কাৰেক্ট এনসাৰ কৰিব লাগিব 45 টা কুৱেশ্যন যিজন লৰাই 45 টা কুৱেশ্যন কাৰেক্ট কৰিব সেই লৰাজনেহে আমাৰ অসমৰ পৰা যোৱাবাৰ চাকৰি পাইছিলে আৰু ঠিক তেনেদৰে যদি আমি ইণ্ডিয়াৰ লেভেলত চাওঁ অল ইণ্ডিয়া লেভেলত কিমান আহিব 4 3 গুণ 12 4 8 গুণ 24 48 তো আলটিমেটলি কথাটো হল যি কেইজন লৰাই ইয়াৰে আগৰবাৰৰ কথা কৈছো যোৱাবাৰ 45 টা কুৱেশ্যন কাৰেক্ট কৰিছিল সেই লৰাজনে চাকৰি পাইছে যি কেইজন লৰাই 48 টা কুৱেশ্যন কাৰেক্ট কৰিছিল সেই কেইজন লৰাই অল ইণ্ডিয়া বেচিছত চাকৰি পাইছে মানে গোটেই কেইটা এখন ষ্টেটতে সিলেকশন হৈ যাব 48 টা কাৰেকশন কাৰেক্ট কৰিলে এতিয়া আমি এইবাৰ যেটো এক্সাম আহি আছে তাৰ আমি টাৰ্গেট কিমান ৰাখিব লাগিব তার আমি টার্গেট রাখিব লাগিব 50টা কুৱেশ্যন হয় ঠিকে আছে আমি 50টা কুৱেশ্যন টার্গেট ৰাখিলে মই ভাবো তোমালোকৰ এইবাৰ কাট অফ ক্লিয়াৰ হৈ যাব এইবাৰৰ কাট অফ ক্লিয়াৰ কৰাৰ কাৰণে মই ভাবো 50টা কুৱেশ্যন তোমালোকে টার্গেট ৰাখিব লাগে 50টাতকৈ বেছি বাঢ়িলে খুব ভাল কিন্তু মিনিমাম 50টা কুৱেশ্যন তোমালোকে কৰিব ট্ৰাই কৰিব লাগিব ওকে এতিয়া 50টা কুৱেশ্যন যদি কৰিব লাগে কৰ পৰা কৰিম অলৰেডি তোমালোকৰ হাতত 4টা পাৰ্ট আছে ম্যাথছ আছে ৰিজনিং আছে জিকে আছে আৰু ইংলিশ আছে এটা সকলোৰে আমাৰ জিকেটা আমাৰ স্ট্ৰেংথ বুলি কও আমাৰ সকলোৰে স্ট্ৰেংথ বেলেগ বেলেগ কিছুমানে ম্যাথছ ভাল পায় কিছুমানে ইংলিশ ভাল পায় কিছুমানে জিকে ভাল পায় কোনোবাই ৰিজনিং ভাল পায় তো আমি সেই হিচাপত চাব লাগিব যে আমি কোন কেইটা পাৰ্টত বেছি ভাল ঠিক আছে আমি এক্সাম এটাৰ কাৰণে প্ৰিপেয়াৰ কৰিলে আমি এই ষ্ট্ৰেটেজি বিলাক বনাবই লাগিব যে আমি কোনটোত ভাল সাপোজ কোনোবা এজন এনেকুৱা ল'ৰা আছে যোনে ম্যাথছত ভাল তো সেই ল'ৰাজনে কি কৰিব ম্যাথছৰ 20টা কুৱেশ্যনৰ 20টা কুৱেশ্যন কাৰেক্ট কৰিব হয়নে 20টা কুৱেশ্যনৰ 20টা কুৱেশ্যন কাৰেক্ট কৰিলে ৰিজনিংত 20টা কুৱেশ্যন আছে 20টা কুৱেশ্যন কাৰেক্ট কাৰণ ম্যাথছ আৰু ৰিজনিং অলমোস্ট সিমিলাৰ হয় তাৰ পিছত সেই ল'ৰাজনে আৰু কিমানটা কুৱেশ্যন কৰিব লাগিব মাত্ৰ 10টা প্ৰশ্ন কৰিব লাগিব ইংলিশ আৰু জেনাৰেল নলেজৰ পৰা তো সেই কাৰণে মই ক'ব বিচাৰো যি সকল ষ্টুডেন্টে একদম একদম ইজি কথা দেই একদম ইজি যি সকল ষ্টুডেন্টে ম্যাথছত ভাল তোমালোকে ডাইৰেক্ট চাকৰি পাই আছা ডাইৰেক্ট চাকৰি পাই আছা এমটিএস তোমালোকৰ এইবাৰে ওলাই যাব এইবাৰ পৰীক্ষা দিলে এইবাৰে ওলাই যাব চিন্তা কৰিব লগা কথাই নাই পৰীক্ষাত বহিলে হ'ল পৰীক্ষা ওলাই যাব অন্য বুজি আছা কাৰণ ম্যাথছ আৰু ৰিজনিংৰ তোমালোকে ষ্টেণ্ডাৰ্ডটো সকলোৱে জানা সিমান বেছি টান নহয় সিমান বেছি টান কুৱেশ্যন নাহে আৰু লগতে মোৰ ক্লাছ যিসকলে অলৰেডি চাই আছে যিসকলে গম পায় মোৰ ক্লাছ কৰা ষ্টুডেন্টে এনেও আমি যিমানখিনি কুৱেশ্যন টান লেভেলত পঢ়িছো সিহঁতে তাতকৈ বহুত ইজি কুৱেশ্যন আহে এক্সামত তাতকৈ বহুত ইজি কুৱেশ্যন আহে আমি যিমান ডেপথত কথাখিনি আলোচনা কৰো আমি যিমান ডিটেইলছত বস্তুবিলাক পঢ়ো তাতকৈ বহুত ইজি কুৱেশ্যন আহে অৰ্থাৎ তোমালোকৰ কাৰণে ম্যাথছ এণ্ড ৰিজনিং খুব ইজি হৈ পৰিব একদম চিন্তা কৰিব লগা কথা নাই আৰু লগতে আমি ইউটিউবতো ক্লাছ কৰিম ইউটিউবত আমি ক্লাছ কৰিম লৈ আনিম আমি এসএসসি এমটিএস ৰ কাৰণে সোনকালে ষ্টাৰ্ট কৰিছো ক্লাছ ইউটিউবত আমি ৰেগুলাৰ বেচিছত একদম কনসেপচুৱেল একদম এক্সাম ওৰিয়েন্টেড এক্সামত কি কুৱেশ্যন আহিছিল এক্সাম ওৰিয়েন্টেড ক্লাছ ষ্টাৰ্ট কৰিম তো তোমালোকে যদি ইচ্ছা কৰা তোমালোকে জয়েন কৰিব পাৰিবা আৰু ক্লাছ জয়েন কৰিলে তোমালোকে গম পায়ে যাবা যে কিমান ধুনীয়া ক্লাছ হৈ আছে আৰু আমাৰ ম্যাথছত মাৰ্ক আহিব নে নাই লগতে এতিয়া যদি কোনোবাই কয় যে মই ম্যাথছত ভাল নহয় মই কি কৰিম মই ইংৰাজীত ভাল yes go for it ইংৰাজীত যদি ভাল ন ইংৰাজীত ভাল হলেও তোমালোকৰ চিন্তা নাই কাৰণ চোৱা ইংৰাজীত আছে 25টা কুৱেশ্যন তো ইংৰাজীৰ যদি 25টা কুৱেশ্যন কাৰেক্ট হয় আৰু এইফালে যদি ৰিজনিংৰ 20টা কুৱেশ্যন কাৰেক্ট হয় তেতিয়া হলেও তোমালোকৰ কিমান হৈ আছে 45টা কুৱেশ্যন কাৰেক্ট হৈ আছে এতিয়া মাত্ৰ 5টা কুৱেশ্যন তোমালোকে জেনাৰেল নলেজ আৰু ম্যাথছৰ পৰা আনিব লাগে যেটো পসিবল কিন্তু কথাটো হল কি তোমালোকে যোনটো সাবজেক্টত ভাল যোনটো সাবজেক্টতে তোমালোকে ভাল সেই সাবজেক্টটো পুৰা ভালদৰে পঢ়া বাৰে বাৰে ৰিভাইজ কৰা সেই বস্তুৰ সৰু সৰু ডাউটছ বিলাক ক্লিয়াৰ কৰি ৰাখা যাতে এক্সামত সিলি মিস্টেকো নহয় এতিয়া মই এইটো জাস্ট ওভাৰভিউ দিছো মই এইটো কোৱা নাই যে ইংৰাজী গোটেই পাব লাগিব অলপ কম পালেও কথা নাই কাৰণ জেনাৰেল নলেজতো মাৰ্ক আহিব ন জেনাৰেল নলেজতো এনেকুৱা নহয় যে আমি একোই নাজানো ঠিক তেনেদৰে আমি ম্যাথছৰো এনেকুৱা নহয় যে একোই নাজানো আমি কিবাটো পাৰিম লগতে মনত ৰাখিবা কিন্তু ৰিজনিংৰ যাতে এটা কুৱেশ্যনো ভুল নাযায় ৰিজনিংটো ভালদৰে পঢ়িলে মই আজি কৈছো তোমালোকে জাস্ট বিশ্বাস কৰা ৰিজনিং এটা এনেকুৱা সাবজেক্ট যদি তোমালোকে ভালদৰে গোটেইখিনি পঢ়া প্ৰপাৰ প্লেনিং বনাই এটা কুৱেশ্যনো ভুল নাযায় আৰু এক্সামত তোমালোকে সময়ও বহুতখিনি পাবা 90 মিনিট বহুত সময় এক্সামৰ কাৰণে 90 মিনিট বহুত বেছি সময় ইমান বেছি টাইম তোমালোকক নালাগে এইখন সলভ কৰিবলৈ
ঠিক আছে এইখন সলভ কৰিবলৈ ইমান বেছি টাইম নালাগে তোমালোকে যদি আজিলৈকে এক্সাম দিও পোৱা নাই অকনমান কনফিডেন্ট থাকা মই যিখিনি কথা কৈছো এইখিনি পুৰা ভালদৰে ফলো কৰা কথাটো এনেকুৱা যে আমি যিকেইটা সাবজেক্টত ভাল আমি সেইকেইটা ভাল মাৰ্ক স্কোৰ কৰিব লাগিব যদি তোমালোকে ভাবিছা যে নাই মই পঢ়িম এক্সামৰ কাৰণে মই এক্সামৰ কাৰণে মেথছ মই আগতে জানিছিলো কিন্তু এতিয়া বৰ্তমান মই পঢ়া নাই কাৰণে অকমান শ্লো হৈ আছে একদম চিন্তা কৰিব লগা নাই যেতিয়া তোমালোকে ৰেগুলাৰলি ক্লাছ কৰিবা ইম্প্ৰুভমেন্ট হৈ যাব আৰু মই ক'ব বিচাৰো যে মেথছৰ যিটো কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড সেইটো আমাৰ এডিআৰি ষ্টেণ্ডাৰ্ডতকৈ অকনমান লো বা সমান থাকে ঠিক আছে আমাৰ এডিআৰি যেনেকুৱা কুৱেশ্যন আহিছিলে সেই সেম লেভেলৰ কুৱেশ্যনে ইয়াতে মেথছৰ থাকিব ৰিজনিঙৰ থাকিব জিকে ইংলিছ গোটেইখিনিয়ে বহুত বেছি ডিফাৰেন্ট নাথাকে তো যিসকলে মই আশা কৰো যিসকলে এডিআৰি দিছিলে বা কিবা অকনমান মাৰ্কছৰ কাৰণে নহল তোমালোকে খুব ধুনীয়াকৈ এইটো এক্সামত এপ্লাই কৰিব পাৰিবা খুব ধুনীয়াকৈ তোমালোকে অলৰেডি পঢ়া আছে এই বস্তুখিনি ৰিভাইজ কৰি পেলাই এক্সামটো দিব পাৰিবা যদি তোমালোকৰ ৰিভিজনৰ কাৰণে কিবা হেল্প লাগে নিশ্চয় ইয়াতে তোমালোকে গোটেইখিনি হেল্প পাই যাবা আৰু অলৰেডি আমি মই ক'লোৱে আমি ক্লাছ ষ্টাৰ্ট কৰিম নিশ্চয় আমি ক্লাছ ষ্টাৰ্ট কৰিম ইউটিউবত আমি ফ্ৰী ক্লাছ ষ্টাৰ্ট কৰি দিম তাতে আমি গোটেইখিনি কথা আলোচনা কৰিম আৰু আমি কি কি কুৱেশ্যন কৰিব লাগিব কেনেকুৱা লেভেলৰ কুৱেশ্যন আহিব সেইবিলাক কথা আলোচনা কৰিম কিন্তু এতিয়াৰ কাৰণে তোমালোকে বিশ্বাস এইটোৱে ৰাখিবা যে ইয়াতে যিকেইটা কুৱেশ্যন আছে মেথছৰ এণ্ড ৰিজনিঙৰ একদম ডুৱেবল এনেকুৱা কুৱেশ্যন নাভাবিবা মই মানে এইটো পাৰ্সপেক্টিভত কোৱা নাই যে কোনোবা এজন লৰাই মেথছত বহুত জনা মই কৈছো যদিহে তুমি একোৱেই নাজানা সাপোজ তুমি মেথছৰ একোৱেই নাজানা ষ্টিল তোমালোকৰ কাৰণে এইটো ডুৱেবল অলপমান চাব লাগিব ন অলপমান পঢ়িব লাগিব অলপমান পঢ়াৰ পাছত তোমালোকে নিশ্চয় এই 20টা কুৱেশ্যন কৰিব পাৰিবা ওকে আৰু মেথছ এণ্ড ৰিজনিঙৰ এডভান্টেজটো কি হয় মেথছ এণ্ড ৰিজনিং এটা এনেকুৱা সাবজেক্ট ভালদৰে পঢ়ি যোৱাৰ পিছত এক্সামত মানে আমাৰ কমন নপৰিল তেনেকুৱা নহয় যে পঢ়ি যোৱাখিনি নাহিল সেইটো নহয় তোমালোকে যদি মেথছ পঢ়ি গৈছা কুৱেশ্যন পাৰিবাই যিসকল ষ্টুডেণ্টে মেথছ পঢ়ি যাব সিহঁতে 20টা কুৱেশ্যন গোটেই পাৰিব তাৰ কেতিয়াও ডাউটছ নাহে এক্সামত ঠিক আছে কমন আনকমনৰ কথা নাই কমন পৰিবই মানে ঠিক আছে ওকে তো নেক্সট যদি চাও যে সিলেবাসখনত কি আছে তো সিলেবাসখনত আমাৰ এইখিনি আছে এইখিনি হল নিউমাৰিকেল এণ্ড মেথমেটিকেল এবিলিটি বুলি আছে মেন্টেল এবিলিটি মেথমেটিকেল এবিলিটি বুলি আছে এইখিনি আমাৰ মেথছৰ গোটেই সিলেবাসখন আছে কি কি আছে চোৱা হোল নাম্বাৰ আছে ইন্টিজাৰ আছে এলচিএম এইচচিএফ ডেসিমেল ফ্ৰেকশন ৰিলেশনশিপ বিটুইন নাম্বাৰছ ফান্ডামেন্টাল এৰিথমেটিক অপাৰেশনস তো আলটিমেটলি ইয়াতে আমাৰ টাইম এণ্ড ৱৰ্ক ৰেশিও প্ৰপৰশন ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট প্ৰপৰশন ইনভাৰ্স প্ৰপৰশন ওকে ইনভাৰ্স প্ৰপৰশনস এভাৰেজ আছে সিম্পল ইন্টারেস্ট প্ৰফিট এণ্ড লছ ডিসকাউন্ট এৰিয়া মানে আলটিমেটলি ইয়াতে যিকেইটা চেপ্টাৰ আছে তোমালোকে দেখিলে গম পাই গৈছা যে এডিআৰিত অহা সিলেবাসখনৰ হুবহু একে এইখিনি বস্তু আমি এডিআৰিৰ কাৰণে পঢ়িছিলো এইখিনি বস্তু আমি আসাম পুলিচৰ কাৰণে পঢ়িছিলো এইখিনি বস্তু আমি ডিএমইৰ কাৰণে পঢ়িছিলো কেৱল এইবাৰ এক্সামটো হৈছে চেন্ট্ৰেল গভৰ্ণমেন্টৰ বেলেগ নাই ডিফাৰেন্স আগতে আমি এডিআৰি হওক বা আসাম পুলিচৰ আমি OMR সিটৰ এক্সামত বাবুল কৰিছিলো কিন্তু এইবাৰ আমি কি কৰিব লাগিব কম্পিউটাৰ বেস টেষ্ট দিব লাগিব ঠিক আছে সিলেকশন প্ৰসিডিউৰত কি হ'ব কম্পিউটাৰ বেস টেষ্ট এটা হ'ব আৰু তাৰ পাছত তোমালোকৰ সিলেকশন হৈ যাব ঠিক আছে ওকে তো বৰ্তমান যদি চাও ৰিজনিঙৰ কি আছে ৰিজনিঙৰ সিলেবাস কি আছে ৰিজনিঙৰ আমাৰ সিলেবাস আছে ইয়াতে লিখা আছে এইখনত আমাক কি কি দিব পাৰে এলফা নিউমেৰিক সিৰিজ বুলি আছে এটা এলফা নিউমেৰিক সিৰিজ আহিব কোডিং ডিকোডিং আছে নে নাই ফলোইং ডাইৰেকশন আছে এনালজি আছে সিমিলাৰিটিজ এণ্ড ডিফাৰেন্সেস আছে জাম্বলিং আছে কোডিং ডিকোডিং এটো লগতে ৰিজনিঙৰ বেসড অন ডায়াগ্ৰামৰ লগত জড়িত প্ৰশ্ন বহুতখিনি আহে নন ভাৰ্বেল ৰিজনিং বুলি কোৱা হয় এইখিনি ক্যালেন্ডাৰ ক্লক আছে আৰু লগতে ক্যালকুলেশনস আছে এজ ক্যালকুলেশন মানে এজ ৰিলেটেড প্ৰবলেমছ বিলাকো ৰিজনিঙত আহিব তো আলটিমেটলি ৰিজনিঙৰ হওক বা মেথছৰ হওক সিলেবাস দুখন আমি যিমানখিনি এক্সামৰ কাৰণে অলৰেডি পঢ়ি আছো তাৰ লগত ফেমিলিয়াৰ হয় তো তোমালোকৰ এনেকুৱা কোনো এফৰ্ট দিব লগা নহয় যে কমপ্লিট নতুন বস্তু কিবা পঢ়ি আছে একো নতুন বস্তু নহয় যিখিনি বস্তু অলৰেডি তোমালোকে পঢ়ি আহি আছা সেইখিনি বস্তুৱে আহিব কিন্তু মই বিচাৰো যদি তোমালোকে মেথছ এণ্ড ৰিজনিঙত অকমান বেছি ভালদৰে গুৰুত্ব দিয়া তেতিয়াহ'লে হয়তো তোমালোকৰ কাৰণে এক্সামটো নিদিওতে এক্সাম দিবলৈ নাযাওতে তোমালোকৰ ইমানখিনি কনফিডেন্স থাকিব যে এইবাৰ মোৰ এক্সামটো ক্লিয়াৰ হ'বই তো মেথছ এণ্ড ৰিজনিংৰ এডভান্টেজ কি কমন পৰিবই ভালদৰে পঢ়ি গৈছো 40 কুৱেশ্যন আহি গ'ল মেথছ এণ্ড ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন 40টা কুৱেশ্যন বাকি ইংৰাজী আৰু জিকেৰ পৰা বাকিখিনি মেনেজ নহব জানো নিশ্চয় মেনেজ হ'ব তো আলটিমেটলি তোমালোকৰ এইবাৰ হৈয়ে যাব এতিয়া ইয়াতে যদি চাও জেনাৰেল এৱাৰনেছৰ কথা আছে জেনাৰেল এৱাৰনেছৰ এইখিনি সিলেবাস ইয়াতে দিয়া আছে আৰু লগতে ইংলিছৰ সিলেবাস এইখিনি দিয়া আছে গোটেইখিনি সিলেবাস সকলোৱে চাই ল'বা ইয়াতে যি আছে ইম্পৰ্টেন্ট পইণ্টছখিনি গোটেইখিনি তোমালোকে নোট ডাউনো কৰিব পাৰিবা মই মোৰ ফালৰ পৰা এটাই কথা ক'ব বিচাৰো তোমালোকে যদি পঢ়িম বুলি ভাবিছা তোমালোকে যদি ভাবিছা যে এমটিএছ এক্সামটো দিম তেতিয়াহ'লে মোৰ মতে ভালকে পঢ়া আৰু তোমালোকৰ কাৰণে একদম পসিবল ভালদৰে পঢ়া ৰেগুলাৰলি মেইনটেইন কৰি পেলাই 2 মাহ পঢ়া নিশ্চয় তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰামছে গোটেইখিনি মাৰ্কছ আহি যাব কিমানটা কুৱেশ্যন লাগিব টাৰ্গেট এটা বনাই লোৱা যে 50টা কুৱেশ্যন মিনিমাম কৰিব লাগিব মিনিমাম 50টা কুৱেশ্যন একদম কাৰেক্টলি এটাও ভুল নোহোৱাকৈ 90 মিনিট সময় আছে 90 মিনিট সময়ত আমি 50টা কুৱেশ্যন কৰিবলৈ চেষ্টা এটা চলাম যদি 50টা কুৱেশ্যন কাৰেক্টলি কৰিব পাৰো তেতিয়াহ'লে আৰু এফৰ্ট দিম 55টা হওক 60টা হওক আৰু যদি বাই চান্স বোলে কোনোবা এজন ষ্টুডেণ্টে 60টা কুৱেশ্যন কাৰেক্ট কৰি দিলে সেই ল'ৰাজনেতো ডাইৰেক্ট চাকৰি পালে
একদম ৰেহাই নাই আৰু সেই ল'ৰাজনক কোনো ৰখাব নোৱাৰে তো সেইকাৰণে তোমালোকে বহুত বেছি চিন্তা কৰি থকাতকৈ বেছি টেনচন লৈ থকাতকৈ যে এডিএৰি কেতিয়া আহিব আছাম পুলিচ কেতিয়া আহিব ডিএমই কেতিয়া আহিব একেই কথা অসমীয়াত পৰীক্ষা হ'ব ঠিক আছে কেৱল ডিফাৰেন্স কি আমি OMR দি আছিলো এইবাৰ আমি কম্পিউটাৰত বহি পেলাই এক্সামটো দিব লাগিব বেলেগ একো ডিফাৰেন্স নাই তো অলমোষ্ট সিমিলাৰ যি এক্সাম অসম চৰকাৰে পাতি আছে সেই একেখিনি এক্সাম আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয় তো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এছএছচি এক্সামতো তোমালোকে খুব ধুনীয়াকৈ এপিয়াৰ কৰিব পাৰিবা ধুনীয়াকৈ এক্সামটো দিয়া নিশ্চয় ভাল হ'ব বুলি আশা কৰিছো ধুনীয়াকৈ পঢ়া ষ্টাৰ্ট কৰি দিয়া আজিৰ পৰাই আৰু সোনকালে আমি ক্লাছ ষ্টাৰ্ট কৰি দিম আমি ইউটিউবত ক্লাছ কৰিম তো যিসকলে নতুনকৈ চাই আছে তো তেওঁলোকক মই জনাই দিওঁ তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ বুলি আছে এইটো তোমালোকে জইন কৰিব পাৰিবা আৰু তাত তোমালোকে জনাই দিব পাৰিবা যে তোমালোকৰ ক্লাছ কেতিয়া হ'ব বা কিবা ডাউটছ থাকিলে যিকোনো ধৰণৰ ডাউটছ মোক জনাব পাৰিবা আৰু ক্লাছ যেতিয়া নেক্সট ক্লাছ হ'ব ক্লাছৰ লিংক মই তাত শ্বেয়াৰ কৰি দিম সো তোমালোকে ডাইৰেক্টলি গম পাই যোৱা যে কেতিয়া ক্লাছ হ'ব তো গ'লটো এইটোৱে থাকিব আমি যিটো ক্লাছ কৰিবলৈ গৈ আছো তাতে ৰিজনিঙৰ আৰু মেথছৰ তোমালোকৰ মেক্সিমাম কুৱেশ্যন কাৰেক্ট যায় মেক্সিমাম কুৱেশ্যন পাৰিলে আমি 40টা কুৱেশ্যন গোটেইখিনি কাৰেক্ট কৰিম ওকে লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো আশা কৰো ক্লাছটো গোটেইখিনি ক্লিয়াৰ হ'ল যে নটিফিকেশনটো কি হয় কিমানখিনি কোৱালিফিকেশ্যন লাগে বা কেনেকৈ পঢ়িব লাগিব গোটেইখিনি কথাই লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ